কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ মোৰ বিশেষ একো ক'বলগীয়া নাই, কিন্তু যিটো বদনামৰ পৰা কংগ্ৰেছ দলটোক মুক্ত কৰিবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ, যে কংগ্ৰেছৰ বিৰুদ্ধে যিটো সবৰ্ত এটা অভিযোগ আছে যে পৰিয়ালতন্ত্ৰ কংগ্ৰেছে মানি চলে, কংগ্ৰেছত পৰিয়ালৰ মানুহখিনিৰহে আগস্থান থাকে, সেইটো আপুনি সভাপতিৰ পৰা বিভিন্ন পদবীত থকা মানুহবিলাকক যদি চায়, আৰু কালি তালিকাখনতো 10% ৰিজাৰ্ভ ফৰ ফেমিলি 40জন দিছে, বেছিয়ে হ'ব চাগিলে, মই ভালকৈ চাবলৈ পোৱা নাই, কিন্তু অলমষ্ট 10% ৰিজাৰ্ভ ফৰ ফেমিলি। গতিকে সেইটো এটা ৰাইজৰ মাজত যিটো কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ আছিলে, সেইটো পুনৰবাৰ ৰাইজৰ সেই অভিযোগটো কংগ্ৰেছে সত্যাসত্য প্ৰমাণ কৰিছে। আৰু বিহপুৰীয়া সমষ্টিত যিগৰাকী প্ৰাৰ্থী দিছে কংগ্ৰেছ দলে, তেখেতক প্ৰাৰ্থী হ'বৰ কাৰণে প্ৰথমতে মোৰ লগতে আলোচনা হৈছিলে। মই প্ৰদেশ কংগ্ৰেছৰ যেতিয়া সভাপতি আছিলোঁ, তেতিয়া মই ৰঙানদীলৈ যাবলৈ সেই সিদ্ধান্ত লৈছিলোঁ। তেতিয়া দলৰ কৰ্মীবিলাকে কৈছিলে আমিও এজন প্ৰাৰ্থী ইয়াত ঠিক কৰিব লাগে। তেতিয়া মই দলৰ প্ৰাৰ্থীখিনিক কৈছিলোঁ তোমালোকে ঠিক কৰি লোৱা। পিছত কিছু লোকে ৰাম ভূঞাক আৰু কিছু লোকে নৱ ভূঞাক সমৰ্থন কৰিছিলে, আৰু দুজনৰ মাজত এটা তৃতীয় বিকল্প নাছিলে কংগ্ৰেছৰ বিধ, ইয়াত দুজনেই প্ৰাৰ্থী আছিলে। দুজনৰ ভিতৰত এতিয়া এজনক দিছে, এইটো দলীয় সিদ্ধান্ত, আৰু দলৰ এটা আছে নিশ্চিতভাৱে প্ৰত্যেক সমষ্টিতে কংগ্ৰেছলৈ এটা ভোট শ্বেয়াৰ থাকেই, সেইটো আৰু 15 বছৰ থাকিব। কিন্তু বিহপুৰীয়া সমষ্টিৰ যদি বিগত 4টা দশকৰ ৰাজনীতি আপুনি পৰ্যালোচনা কৰে, তেতিয়া আপুনি দেখিব যে বিহপুৰীয়াই দিছপুৰত কাৰ চৰকাৰ হ'ব বা চৰকাৰখন কেনেকুৱা হ'ব, সেইটো বিহপুৰীয়া সমষ্টিৰ ৰাজনৈতিকভাৱে সচেতনতা ইমানেই আছে যে এইটো পূৰ্বানুমান কৰিব পাৰে। আপুনি 85 চনত AGP আহিছে অসমত, ইয়াত AGP হৈছে। 91 চনত কংগ্ৰেছ আহিছে, বিহপুৰীয়াত কংগ্ৰেছ। 96 চনত AGP আহিছে, বিহপুৰীয়াত AGP। 2001 চনত হেং এছেম্বলি হৈছে, 52 আসনত কংগ্ৰেছ জিকিছিলে। আগ্ৰামা মহিলা ডাঙৰীয়া সৈতে চৰকাৰ হৈছে, বিহপুৰীয়াই নিৰ্দলীয় প্ৰাৰ্থী জিকাইছে, প্ৰটেম স্পীকাৰ হৈছে আৰু PAC চেয়াৰমেন হৈছে। আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ চেয়াৰমেন, সেইটো বিহপুৰীয়াই দখল কৰিছে 2001 চনত কংগ্ৰেছ চৰকাৰ সমৰ্থনত। হেং এছেম্বলিও বিহপুৰীয়াই গম পায়। তাৰপিছত যেতিয়া কংগ্ৰেছ আহিছে, মই আহিছোঁ দুবাৰ, তেতিয়া এবছলুট মেজৰিটি পাইছে কংগ্ৰেছে। যোৱা দুবাৰ বিজেপিয়ে মেজৰিটি পাইছে, ইয়াত বিজেপি আহিছে। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব, বিজেপিৰ চৰকাৰ হ'ব। এইটো আপুনি যিকোনো বিহপুৰীয়াবাসীক সোধক যে চৰকাৰ কাৰ হ'ব, মুখ্যমন্ত্ৰী কোন হ'ব, তেখেতসকলে উত্তৰ দিব আপোনাক। কংগ্ৰেছৰ এইটো পৰিয়ালতন্ত্ৰ এটা পৰম্পৰা নেকি? মই চেষ্টা কৰিছিলোঁ লোকসভা ইলেকশ্যনত, যদি আপুনি চায় ইমান পাৰ্চেণ্টেজ টিকেট, তেতিয়াও আমি একেবাৰে ওলাই কৰিব পৰা নাছিলোঁ। 14টা টিকেটত আমি এটা পৰিয়ালতান্ত্ৰিকভাৱে দিবলগীয়া হৈছিলে। কিন্তু এইটো যিটো অভিযোগ আহিছিলে যে কংগ্ৰেছ দলটো মানে এটা পৰিয়ালৰ নামত বা সেই নিৰ্দিষ্ট কিছুমান পৰিয়ালে চলাই থাকে, সেই অভিযোগটোৰ পৰা কংগ্ৰেছ মুক্ত হ'ব নোৱাৰিলে। আৰু মই যিটো কৈ আছিলোঁ যে APCCR এই লিষ্টখনত, মই আপোনাক গোটেই লিষ্টখনৰ ব্যাখ্যা এতিয়া নকৰোঁ, 126টা ঘোষণা হৈ লওক। দুলীয়াজনৰ টিকেটটো, দুলীয়াজনৰ আপোনালোকৰ স্থানীয় সাংবাদিকসকলক ফোন কৰি সোধক যে দুলীয়াজনৰ টিকেটটো APCC পৰা হৈছে নে APCCR পৰা হৈছে। উজনি অসমৰ এটা অৰ্থনৈতিক বুনিয়াদ থকা এটা সমষ্টি, তাত এতিয়া টিকেটৰ প্ৰাৰ্থীগৰাকীৰ পিছত কোন থিয় হৈ আছিলে, যিসকল প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে, আপোনালোকৰ স্থানীয় সাংবাদিকক দি তেওঁলোকক সোধক। শিৱসাগৰ সমষ্টিটোৰ কাৰণে অখিল গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিলে নেকি? আত্মসমৰ্পণ বুলি মই নকওঁ। এতিয়া অখিল গগৈ ডাঙৰীয়াটো চেষ্টা কৰি আছিলে এলায়েন্স হ'বলৈ, আৰু শিৱসাগৰতো তেখেত চিটিং MLA, গতিকে চাই থাককচোন কি হয়। তেওঁ খুব দুখ প্ৰকাশ কৰিছে, আচলতে তেওঁ নোকোৱাকৈ 42গৰাকী প্ৰাৰ্থী ঘোষণা কৰাটো কংগ্ৰেছে দুখ পাইছে। অখিল গগৈ এতিয়া মই বেছিকৈ কৈ থাকিলে মোকতো তেওঁ এতিয়া মোৰ কথা সমৰ্থন কৰিব নোৱাৰে, মানিব নোৱাৰে। কিন্তু মই তেখেতক সংবাদ মাধ্যমৰ জৰিয়তে বাৰে বাৰে কৈ আছোঁ যে আপুনি যদি এলায়েন্স বিচাৰিছে, আপুনি ৰকিবুল হুছেইনে য'ত য'ত আঙুলি টুৱাব তাত আপুনি মানি লওক। আৰু যদি ৰকিবুল হুছেইনৰ আঙুলিৰ ঠাৰত আপোনাৰ দলে সিদ্ধান্ত ল'বলৈ অপাৰক, তেতিয়া এলায়েন্সৰ সম্ভাৱনাটো ক্ষীণ। সেইটো মই তেখেতক কৈ আছোঁ। আৰু কংগ্ৰেছ দলৰ যিটো নিৰ্বাচনী প্ৰস্তুতি, সেইটো 2031 কাৰণে, 26 কাৰণে নহয়। সেইটো মই
অন্য মানুহৰ নিচিনা নহয়। মই ভিতৰত আছিলোঁ, কেম্পেইনিং কমিটিৰ চেয়াৰমেন আছিলোঁ, মেইন PSC কমিটি মেম্বাৰ, ইলেকশ্যন কমিটি মেম্বাৰ, গোটেইকেইখন শীৰ্ষ কমিটিত মই আছিলোঁ। আৰু মই গৌৰৱ গগৈৰ লগতো এইবিলাক কথা পাতিছোঁ। গৌৰৱ গগৈয়ে অসমৰ বুদ্ধিজীৱীসকলৰ আগত কি কৈছিলে সোধক। অসমৰ যিসকল বুদ্ধিজীৱীয়ে কংগ্ৰেছ ক্ষমতালৈ অহাটো বিচাৰে, তেওঁলোকক কৈছিলে যে এলায়েন্স হ'লে 30খন পাম, এলায়েন্স নহ'লে 22খন পাম। মই এতিয়াই নাম নকওঁ, যিসকল বুদ্ধিজীৱীক কথা পাতিছিলে, বুদ্ধিজীৱীসকলে মোক পাছত কৈছে যে সভাপতিজনে যদি এনেকৈ কৈ থাকে তেতিয়াহ'লে কেনেকৈ হ'ব। বিহপুৰীয়া কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰাৰ্থিত্ব পাই প্ৰথম প্ৰতিক্ৰিয়া আগবঢ়াইছে যে আপুনি টিকেট পালে তেওঁ নিৰ্বাচন যুঁজত সহজ হ'ব। আৰু ইয়াত তেওঁ যিটো মানে চালানী কথাটো বাৰে বাৰে তেওঁ প্ৰসংগ উত্থাপন কৰিছে, থলুৱা এগৰাকী প্ৰাৰ্থীত উঠিব আৰু সেয়া কংগ্ৰেছ BJP সকলোৱে মিলি পেলাই তেওঁক আৰু আপোনাৰ ক্ষেত্ৰত যথেষ্ট সহজ হ'ব আপুনি প্ৰাৰ্থিত্ব পালে, আৰু তেওঁ কৈছে। ঠিকেই আছে। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী এজনে মোক তুচ্ছতাচ্ছিল্য কৰা, লঘু লাঞ্ছনা কৰা বা মোৰ বিৰুদ্ধে কিছু অপজসনা, সেইটো এই বিহপুৰীয়া সমষ্টিৰ পৰম্পৰা নহয়। কিন্তু এতিয়া নতুনকৈ আজি কিছুদিনৰ পৰা তেনেকুৱা কিছুমান শব্দ বিহপুৰীয়া ৰাজনীতিত সংযোজিত হৈছে। দুৰ্গন্ধ, এই গেলা পেঁচা, ধূমকেতু, মৰিশাললে নিয়া, চালানী। প্ৰেমৰ বৰা ডাঙৰীয়া বৰদেউতাৰ লগত মই যেতিয়া ইলেকশ্যন খেলিছিলোঁ, দেৱানন্দ হাজৰিকা ককাইদেউ আৰু কেশৰাম বৰা ককাইদেউৰ সৈতে যেতিয়া মই ইলেকশ্যন খেলিছিলোঁ, তেতিয়া অসমৰ শিৰোনামা দখল কৰিছিলে বিহপুৰীয়া নিৰ্বাচনী প্ৰচাৰে যে বিহপুৰীয়াত মহাকাব্যিক যুঁজ হৈছে। আপোনালোকৰ নিশ্চয় মনত আছে, কাৰণ বৰদেউতাৰ কথাবিলাকত মহাভাৰত ৰামায়ণ আছিলে, মোৰ প্ৰত্যুত্তৰবিলাকো তেনেকুৱা আছিলে। কেশৰাম বৰা ডাঙৰীয়াইও মোক কৈছিলে যে ই পঞ্চপাণ্ডৱৰ একেবাৰে সৰু, এই আমাৰ যুধিষ্ঠিৰ 4বাৰ হ'ল, বৰদেউতাৰ কথা কৈছিলে যে মই মাজত আছোঁ, মোৰ পাছত ভূপেন হ'ব। এই ধৰণৰ ইয়াত এটা পৰম্পৰা আছিলে। আজি 10 দিনমানৰ পৰা এইটো আপোনালোকে এইবিলাক নিউজ কৰিছিলে এসময়ত, ডাঙৰ ডাঙৰ পেপাৰত এইবিলাক হেডলাইন হৈছিলে তেনেকুৱা ধৰণৰ বাক্যৰে যে বিহপুৰীয়াৰ ৰাজনীতিত মহাকাব্যিক যুঁজ। ইয়াত এটা শংকৰ মাধৱৰ কীৰ্তন, নামঘোষা এইবিলাক দি ইয়াত মিটিংবিলাক আৰম্ভ হয়, ভাষণবিলাক আৰম্ভ হয়। ইয়াত আপুনি যোৱাৰ আগত নামঘৰত সেৱা কৰিব লাগিব। বৰদেউতাটো চেলেং চাদৰ, গামোচা, ধুতি নোহোৱাকৈতো ঘৰৰ পৰাই নোলায়। গতিকে ইয়াত এই নতুনকৈ এতিয়া এই ধৰণৰ কিছুমান হেমকোষত নথকা শব্দ সংযোজন হৈছে। আৰু মই ভাবোঁ যে পৰিপক্ক বিহপুৰীয়াৰ ৰাইজে, ৰাজনৈতিকভাৱে পৰিপক্ক ৰাইজে এতিয়া কথাবিলাক ভালকৈ বিশ্লেষণ কৰাত আৰু বেছি সুযোগ হ'ব।